কিয় আমি আমাৰ চৰাইদেউ মৈদামসমূহক পিৰামিডৰ লগত কম্পেয়াৰ কৰিব নালাগে ঠিক আছে আৰু এটা বহুত ধুনীয়া আৰ্টিকেল আমাৰ আসাম ট্ৰিবিউনত আহিছে যিটোক লৈ পেলাই মই নিজেও পঢ়ি পেলাই জানি পেলাই বহুখিনি শিকিলো বুজিলো আৰু যিজন ৰাইটাৰ তেখেতলৈও মোৰ অশেষ ধন্যবাদ থাকিলে আমাৰ অসমৰ মৈদামৰ ওপৰত তেখেতে এটা ধুনীয়া আৰ্টিকেল পাব্লিছ কৰিছে আপোনালোকে সকলোৱে জানে যে চৰাইদেউ মৈদামক কি দিয়া হৈছে কি স্বীকৃতি দিয়া হৈছে এই পাৰ্টিকুলাৰ টপিকটো আপোনালোকৰ GS1 অৰ ইণ্ডিয়ান কালচাৰৰ তাত যেটো টপিক দিয়া হৈছে যে ইণ্ডিয়ান কালচাৰ shall cover the salient aspects of art forms literature architecture from ancient to modern times এই টপিকটোৰ ওপৰত ভিত্তি কৰি ইয়াৰ ওপৰত এই পাৰ্টিকুলাৰ আমি চৰাইদেউ মৈদামৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহিব পাৰে নেক্সট GS5 ত আছে হিষ্ট্ৰী জানিব লাগিব হেৰিটেজ কালচাৰ এণ্ড মেজৰ লেণ্ডমাৰ্কস ইন দ্য হিষ্ট্ৰী অফ আসাম ঠিক আছে আমাৰ হিষ্ট্ৰীত আমাৰ অসমৰ হিষ্ট্ৰীত কালচাৰ আমি কি সংস্কৃতি বা আমি পূৰ্বজসকলৰ পৰা কি সংস্কৃতি লাভ কৰিছে হেৰিটেজ লাভ কৰিছো ঠিক আছে আৰু আমাৰ বুৰঞ্জীৰ বিষয়ে আপোনালোকে জনাটো বহুত প্ৰয়োজনীয় উইথ ৰেসপেক্ট টু GS5 আৰু আপোনালোকে সকলোৱে জানে যে গুটেই কেখন GS পেপাৰত অসম ভিত্তিক প্ৰশ্ন আপোনালোকে দেখিবলৈ পায় সো চৰাইদেউ মৈদাম লাইক পিৰামিডস এই পাৰ্টিকুলাৰ আৰ্টিকেলটোত সেই কথাটোৱে কৈছে কিয় আমি আমাৰ চৰাইদেউ মৈদামসমূহক পিৰামিডৰ লগত কম্পেয়াৰ কৰিব নালাগে ঠিক আছে আমাৰ হুকিয়া যেটো মানে ব্যৱস্থা আছিল হেতু বহুত বেলেগ হয় তেওঁলোকৰো বহুত বেলেগ হয় ডেফিনেটলি বাৰিয়েল হয় সিমিলাৰিটিটো এটো হয় যে আমাৰ যিসকল মানে ৰজা মহাৰাজা সকল মৰি যায় মৃত্যু হয় তেখেতসকলক সংৰক্ষণ কৰাৰ এটা বিশেষ উপায় সো হেতুৰ সিমিলাৰ হয় কিন্তু কেনেকৈ কৰা হয় সেই যিখিনি প্ৰণালী আছিল সেই নিয়মবিলাক বহুত বেলেগ ঠিক আছে সো ইয়াৰ ওপৰত আপোনালোকে প্ৰিভিয়াসলি কোৱেশ্চন কেনেকৈ দেখিব পাৰিছে যে এই পাৰ্টিকুলাৰ টপিকটো যে হিষ্ট্ৰী কালচাৰ ঠিক আছে GS1 ৰ কালচাৰৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু সেই প্ৰশ্নবিলাকৰ পৰা আমি কি অনুমান কৰিব পাৰো যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আৰু এই চৰাইদেউ মৈদামৰ ওপৰত আহিব পাৰে ফৰ এক্সাম্পল বুদ্ধিষ্ট স্তূপ আৰ্ট আপোনালোকে দেখিছে চাগে বুদ্ধিষ্ট স্তূপবিলাক এনেকুৱা ধৰণৰ হয়নে এই স্তূপবিলাকৰ এনেকুৱা সাৰ্কামএম্বুলেটৰী পাথ থাকে এই স্তূপৰ ওপৰত প্ৰিভিয়াসলি কি আহিছে কোৱেশ্চন আহিছে ঠিক আছে বুদ্ধিষ্ট সকলৰ এই স্তূপবিলাক বহুত পবিত্ৰ মানে স্থান হয় সো ইয়াত কোৱেশ্চন আহিছিল যে early Buddhist stupa art while depicting folk motifs and narratives successfully expounds Buddhist ideals elucidate যে এই বুদ্ধিষ্ট স্তূপবিলাকৰ পৰা বুদ্ধিষ্ট যিবিলাক আইডিয়ালছ আছিল তেওঁলোকৰ যিবিলাক ধুনীয়া ধাৰণা আছিল সেইবিলাকৰ কথা আমি কি ধাৰণা কৰিব পাৰো ঠিক আছে ঠিক তেনে ধৰণে ইয়াত আপোনালোকে বুদ্ধিষ্ট স্তূপটো আতৰাই চৰাইদেউ মিউজিয়াম লিখি দিব মৈদাম লিখি দিব পাৰে আৰু ইয়াতে আপোনালোকে দিব পাৰে এক্সপাউন্ডস আহোম আইডিয়ালস ঠিক আছে সো এইকেইটা বস্তু চেঞ্জ হৈ পেলাই এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আপোনালোকৰ মেইনছ এক্সামিনেশ্যনত আহিব পাৰে বিকজ এটো এটা ল্যান্ডমাৰ্ক আমাৰ ইভেন্ট ওকে আপোনালোকে প্লিজ এই নোটটো পাবৰ কাৰণে আমাৰ ক্যাৰিয়াৰ ক্লাছৰ যেটো কাৰেন্ট এফেয়াৰ্স গ্ৰুপ আছে WhatsApp এটা গ্ৰুপ আছে এই গ্ৰুপটোত আপোনালোকে জয়েন হ'ব ঠিক আছে 6003370066 ঠিক আছে এই গ্ৰুপটোত জয়েন হ'ব এই গ্ৰুপটোত জয়েন হৈ পেলাই আপোনালোকে নোটছও অৱেইল কৰিব পাৰিব ওকে